নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধুসকল 2025ত 5 বছৰ অপেক্ষাৰ অন্তত ফাইনালি হ'ব গৈ আছে অসম টেট হয় আপোনালোকে ঠিকই শুনিছে প্ৰায় 5 বছৰ বন্ধুসকল অসম টেট অনুষ্ঠিত হোৱা নাই আপোনালোকে গম পাই চাগে কিন্তু সি টেট প্ৰতিবাৰে অনুষ্ঠিত হৈ আছে গম পাই চাগে সি টেটটো আপোনাৰ বছৰত দুবাৰকৈ অনুষ্ঠিত হৈ আছে কিন্তু অসম টেট বহুত দিন ধৰি প্ৰায় আপোনাৰ 5 ইয়াৰ বুলিয়ে ক'ব পাৰি বন্ধুসকল 5 ইয়াৰ পৰ্যন্ত এতিয়ালৈকে কোনো ধৰণৰ অসম টেট অনুষ্ঠিত হোৱা নাই গতিকে এটা ডাঙৰ আপডেট আহি পৰিছে আমাৰ গ্ৰুপৰ ফালৰ পৰা আৰু সেই আপডেট মতে অসমত পুনৰবাৰ হ'ব গৈ আছে অসম টেট আৰু এই অসম টেটৰ সিলেবাস প্যাটাৰ্ন কেনেকুৱা হ'ব আৰু কেতিয়াকৈ আপডেট ওলাব সেই সম্পৰ্কে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক অতি শীঘ্ৰে আপোনালোকক মই প্ৰভাইড কৰি দিম আমাৰ চেনেলৰ জৰিয়তে আমাৰ গ্ৰুপৰ মেম্বাৰসকলৰ যেটো আপডেট দিছে সেই আপডেট মতে মানে ইয়াৰ মেইন উদ্দেশ্য হ'ল কিছুমান ক্যান্ডিডেট আছে যিসকলে কি কৰিছে আপোনাৰ মানে ক্যান্ডিডেট সকলে কি কৰিছে এটা মানে প্ৰতিবেদন দাখিল কৰিছে বন্ধুসকল আৰু সেই প্ৰতিবেদন মতে মানে কি আছে সি টেটৰ ক্যান্ডিডেট ম্যাক্সিমাম ক্যান্ডিডেটে অসমৰ যেটো এলপিপি টিচাৰ ভ্যাকেন্সিৰ ক্ষেত্ৰত পোষ্টিং পাই যায় অসম টেটৰ ক্যান্ডিডেট সকলে নাপায় ইয়াৰ হেতুকে কি কৰিছে অসমত পুনৰবাৰ টেট অনুষ্ঠিত কৰিবৰ কাৰণে দাবী এটা উত্থাপন কৰিছে আৰু সেই দাবী মতে অতি শীঘ্ৰে আপোনালোকৰ অসম টেট অনুষ্ঠিত হ'ব গৈ আছে গম পাইছেগে টেট কাম ৰিকমেন্ড অতি শীঘ্ৰে সম্পন্ন হ'ল আৰু ইয়াৰ পিছতে আপোনালোকৰ আসাম টেট হ'ব গৈ আছে 2025 আৰু ইয়াৰ সিলেবাস প্যাটাৰ্ন আপোনালোকক মই আমাৰ চেনেলৰ ফালৰ পৰা প্ৰভাইড কৰি দিম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপডেটবোৰ আহি থাকিলে অতি শীঘ্ৰে আপোনালোকে পাই থাকিব ঠিক আছে বন্ধুসকল গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি আৰু আমি ট্ৰাই কৰিম আপোনালোকক অসম টেটৰ বিভিন্ন নোটছ আমি আমাৰ জ্ঞান একাডেমি চেনেলটোৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিম মই আগৰ টেটৰ ক্ষেত্ৰতো আমি আমাৰ চেনেলৰ ফালৰ পৰা বিভিন্ন নোটছ প্ৰভাইড কৰিছিলো লগতে কিছুমান ওল্ড কুৱেশ্চন পেপাৰ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যদি অসম টেট 2025 ৰ প্যাটাৰ্নটো যদি ক্ৰেক কৰিব হয় ইয়াৰ বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছো 2025 ৰ সিলেবাস প্যাটাৰ্নটো একদম ইজি নহব ইয়াত বহুত বেছি চেঞ্জেস আপোনালোকে দেখিবলৈ পাব যোনটো আগৰ সিলেবাস প্যাটাৰ্ন 100% এটো কন্টিনিউ নকৰে তাৰ ক্ষেত্ৰত বহুত বেছি খালখলনি কৰিব ইয়াৰ ক্ষেত্ৰত আপোনাৰ 2012 ৰ পৰা আদি কৰি 25 লৈকে কিমানটা টেট হৈছে সম্পূৰ্ণ ডিটেইলছ সহকাৰে আপোনালোকে চাব লাগিব সম্পূৰ্ণ এনালাইসিস কৰিব লাগিব আৰু এটো কোৱালিফাই যদি কৰিব বিচাৰে নাভাবিব যে মই নপঢ়াকে ডাইৰেক্টলি কোৱালিফাই কৰি লম এটো নহয় বন্ধুসকল এবাৰ প্যাটাৰ্নটো অলপ চেঞ্জ হ'ব অলপ হাৰ্ড হ'ব গতিকে এই হাৰ্ড প্যাটাৰ্নটো আমি কোৱালিফাই কৰিবৰ কাৰণে 2012 ৰ পৰা 2025 লৈ প্ৰতিটো পেপাৰ সলভ কৰিব লাগিব লগতে আমি ৰিভাইজটো কৰিবই লাগিব আৰু ইয়াৰ ক্ষেত্ৰত কোৱালিফাই ট্ৰেকটো আপোনালোকক মই নিশ্চয় শেয়াৰ কৰিম তাৰ আগতে অতি শীঘ্ৰে আমি গ্ৰুপৰ ফালৰ পৰা ফাইনেল আপডেটটো লৈ লওঁ আৰু ফাইনেল আপডেটটো পাই পেলাই আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম মুঠতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক 100% আপডেটবোৰ মই দি থাকিম ঠিক আছে অসমত পুনৰবাৰ হ'ব গৈ আছে অসম টেট ধন্যবাদ